কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে সুমইন ব্লগলৈ। আৰু এতিয়া সময় 2 বাজি পাৰ হৈ গৈছে। মই লাঞ্চ কৰিলোঁ আৰু এতিয়া মই অকণমান বাহিৰত যাবলৈ ওলাইছোঁ আৰু ভাবিলোঁ যে আজি অকণমান ভ্লগটো বেলেগকৈ বনাওঁ। মই ডেইলি ভ্লগ যেনেকৈ বনাওঁ তেনেকৈ নবনাই কিনে অকণমান ডিফাৰেণ্ট হিচাপে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া মই যাব ওলাইছোঁ বাহিৰলৈ। কিয় যাম সেইটো আপোনালোক কৈ আছোঁ। আৰু এতিয়া মই যিহেতু বাহিৰলৈ যাব ওলাইছোঁ আৰু তাৰ কাৰণ হৈছে এটা গিফ্ট আনিবলগীয়া আছে সেইকাৰণেই। আৰু লগতে আজি গণেশ চতুৰ্থী যিহেতু সেয়েহে সকলোকে মানে অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা মানে আমাৰ ফালৰ পৰা হেপী গণেশ চতুৰ্থী। আৰু সকলোৱে চাগে গণেশ পূজাৰ কাৰণে ব্যস্ত হৈ আছে আৰু আজি ময়ো যাম গণেশ পূজা খাবলৈ। ইনভাইট কৰিছে আমাৰ জয়শ্ৰী বৌয়ে, তো সেয়েহে আমিও যাম। আৰু তাৰ আগতে আমি যাম এতিয়া বজাৰলৈ এটা সৰু গিফ্ট আনিবৰ কাৰণে। কিয় আনিব লাগে গিফ্টটো সেইটো দেখুৱাম বাৰু আপোনালোককো আৰু কম আপোনালোকক কিহৰ কাৰণে মই মানে গিফ্টটো আনিম সেইটো পিছত গম পাব। কিন্তু এতিয়া মই যাব ওলাইছোঁ সেয়েহে মই গৈ আহোঁ আৰু লগতে আজি গণেশ পূজা খাবলৈ যাম, তো সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া বেছি দেৰি নকৰি মই যাওঁগৈ। আৰু মইতো ৰেডি হৈ লৈছোঁ, মোৰ এখেতেও ৰেডি হোৱাই নাই। হাঁহিছোঁ আছোঁ। মইতো ৰেডি, এখেত শুই আছিলে তাৰ আগতে মই ৰেডি হৈ লৈছোঁ কাৰণ মই একো মেকআপ কৰা নাই যিহেতু মেকআপ নকৰাকৈ ওলাইছোঁ। কাৰণ মাস্ক পিন্ধিমেই যিহেতু তো মেকআপৰ প্ৰয়োজনেই নাই, সেইকাৰণে চুলিখিনি বান্ধি লৈছোঁ আৰু জিন্স টপ পিন্ধি লৈছোঁ, বাছ হৈ গ'ল। আৰু এতিয়া মোৰ মাস্কখন ক'ত আছে, মোৰ ফেভৰেট মাস্ক আৰু মোৰ হাজবেণ্ডৰখন মানালীৰ হয়, মানালীৰ পৰা আনিছিলোঁ, মোৰ ফেভৰেট হয় মাস্কখন। তো এতিয়া মাস্কখন পিন্ধি লওঁ আৰু যাওঁগৈ আমি বজাৰলৈ আৰু অকণমান বজাৰৰ দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এতিয়া বেছি দেৰি নকৰোঁ, ব'লা ন আমি যাওঁগৈ। গণেশ চতুৰ্থীৰ কাৰণে পূৰা মাৰ্কেট বহিছে আজি, বহুত ফুলৰ দোকানৰ পৰা আদি কৰি চব। এতিয়া আমি আহি পালোঁ মাৰ্কেট আৰু আজি চাৰিওফালে পূৰা ফুলৰ দোকান চোকান চব বহিছে। আৰু এতিয়া মই আহিছোঁ মঞ্জিছা কছমেটিক ষ্ট'ৰ, তাতে মই কিবা এটা ল'বলগীয়া আছিলে তাকে লৈ লওঁ। আৰু বেছি আজি দোকান খোলা নাই যিহেতু সেইকাৰণে বহুত কম দোকান খোলা আছে, তো চাই লওঁ ক'ত কি পাওঁ। কাৰণ এতিয়া আজি গণেশ চতুৰ্থীৰ কাৰণে দোকানো বন্ধ, লগতে দুপৰীয়া সময়ত দোকান নুখোলে যিহেতু সেইকাৰণে এতিয়া মই ইয়াতে যামগৈ আৰু কি লাগে চাই লওঁ, মানে মোক যি লাগে চাই লওঁ, পালেতো ভালেই হ'ব। এতিয়া ব'লক ভিতৰলৈ যাওঁ। এইটো লাগিছিলে মোক, ল'ব আহিছোঁ। আৰু লগতে খুব ধুনীয়া হয় ষ্ট'ৰখন কছমেটিকৰ কাৰণে, খুব ধুনীয়া। আৰু যি ব্ৰেণ্ডৰ লাগে আটাইখিনি ব্ৰেণ্ডৰ পায়, চব ব্ৰেণ্ড কা মিল যাতে না ভैया। মানে গোৱা যদি লাগে তেনেহ'লে কছমেটিকৰ কাৰণে বহুত বেষ্ট হয়। আৰু মই চাৰ্জ কৰি কিনে আহিছোঁ, তো মই এইটো লাগে আৰু কি লাগে মই চাই লওঁ আৰু লৈ লওঁ। আমি ঘূৰি ঘূৰি আহি কেনে পালোঁ মেক্স, এই পিছফালে মেক্স আছে, মেক্সত যাম এতিয়া। বহুত ষ্ট'ৰ ঘূৰিলোঁ কিন্তু ক'তো একো নাপালোঁ। আৰু আজি যিহেতু গণেশ চতুৰ্থী তাৰ কাৰণে বন্ধও আছে দোকান, এতিয়া ফাইনেলি মেক্সখন খোলা পাইছোঁ, তালৈকে যাওঁগৈ, তাতে কি পাই চাওঁ। আৰু মই বাৰু মোৰ বস্তুখিনি লৈ লৈছোঁ, আপোনালোক দেখুৱাম গৈ কেনে ঘৰত। আৰু এতিয়া ইয়াৰ পৰা লৈ লওঁ, মেক্সৰ পৰা লৈ লওঁ যি পায়, আৰু যদি নাপায় তেনেহ'লে আজিতো নহ'ব, কাইলৈ আকৌ আহিব লাগিব। আৰু क्या रेट है ये वाला के जी 300 टका के जी সেইটোতো মোদক নেকি অৰেঞ্জ सब কালাৰ। डिफरेंट डिफरेंट কোনটো ল'বা কালাৰ হোৱাইট 340 है और ये वाला येलो 6:30। এতিয়া আমি আহি পালোঁ। কাজিয়া কৰিছে মোৰ লগত, কিয় কৰিছা কৈ দিয়া। মোৰ কি ভুল আছিলে, কাম সদায় ভুলটো মোৰে হয়। ফুল সদায় হাজবেণ্ডৰে হয়, ন' ডাউট। বাট মোৰ খং উঠিছে এইটো কাৰণে কৈ আছোঁ। আমি আহিলোঁ বজাৰৰ পৰা আৰু গিফ্ট কিনিলোঁ, খুব প্ৰিটি যে গিফ্ট কিনিছোঁ। আৰু আজি নেদেখুৱাওঁ গিফ্টটো, নেক্সট ব্লগত আপোনালোকে দেখিব।
আৰু কিহৰ কাৰণে লৈছোঁ সেইটোও গম পাব। আৰু এতিয়া গিফ্ট কিনিলোঁ, কিনি কেনে লৈ আহিলোঁ আইচক্ৰীম খাম। আজি বহুত গৰম দিছে, তো সেইকাৰণে বহুত দিনৰ মূৰত আজি গোৱাত গৰম পাইছোঁ খুব বেছিকৈ। আৰু ইয়াতে আছে এয়া হৈছে চিপছ, চকলেট এণ্ড মোদক। আজি যিহেতু গণেশ চতুৰ্থী, তো সেইকাৰণে মোদক কিনিছোঁ। আৰু গণেশ চতুৰ্থীৰ কাৰণে আজি ইনভাইট কৰিছে আমাক জয়শ্ৰী বৌহঁতে, তো তাতে যাম যিহেতু সেইকাৰণে মোদক কিনিছোঁ। আৰু মই খং কৰিছোঁ এইটো কাৰণে যে মোদক কিনাৰ সময়ত তেখেতে মোক কোৱা নাই যে আমাৰ ঘৰৰ কাৰণে ল'ম বুলি। মোক কৈ আছে যে বেছিকৈ লোৱা, হাফ কিলো লোৱা। মই কৈছোঁ হাফ কিলো কিহৰ কাৰণে, কাৰণ হাফ কিলো অনাৰ লগে বহুত আহি যাব আৰু ইমান কি কৰিম, আমি দুজন মানুহে যিহেতু খাবলৈ আমনি লাগি যায়। তো মই কৈছোঁ হাফ কিলো নালাগে, মই ভাবিছোঁ বেদান্ত দাহঁতৰ কাৰণে মানে জয়শ্ৰী বৌহঁতৰ কাৰণে লৈ লওঁ অকল, আৰু আমাৰ কথা মই ভবাই নাই। তেওঁ ভাবিছে কি আমিও খাম, ক'ব লাগে মোক। মই কৈছোঁ মই কোনো বেলেগ নেকি, মোক যে কোৱা নাই দোকানত। তো মোক নক'লে মই যেনেকৈ দোকানীক ক'লোঁ সেইটোৱে লৈ কেনে আমি আহিলোঁ। আহি থাকোঁতে মোক কৈছে যে মোৰ মোদক খাব মন আছিলে, সেইকাৰণে মই বেছিকৈ হাফ কিলো ল'বৰ কাৰণে ক'লোঁ। মই কৈছোঁ ক'ব লাগিছিলে মোক, মই বেলেগ নেকি কোনোবা, সেইকাৰণে খং উঠিছে আৰু সেইকাৰণে দিছোঁ মই বেলেগ নেকি মোক যে ক'বৰ কাৰণে তুমি টান পোৱা। এনেকুৱাই হয়, দোকানত মোক নকয় যে এইটো মানে এইটো হ'ব লাগিছিলে বা এইটো আহি থাকোঁতে ক'ব যে এনেকুৱা নহয় এনেকুৱাহে হ'ব লাগিছিলে। মোৰ সেইকাৰণে খং উঠে, কাৰণ মই বেলেগটো কোনো নহয় যে মোক লাজ কৰিব, ভয় কৰিব। বদমাছ মই ভয় কৰোঁ, লাজ কৰোঁ। মোক ভয়ো কৰে, লাজো কৰে, মই বেলেগ যে সেইকাৰণে। তো সেইকাৰণে মই খং কৰিছোঁ। এতিয়া আকৌ যাব আনিবলৈ, আৰু মই ধুনীয়া বস্তু আনিছোঁ। খুলি দিয়া না, আমাৰ কাজিয়া হৈ গ'ল, ভাল হৈ গ'ল, কাৰণ আমাৰ কাজিয়া নহয় যিহেতু। আৰু মোৰ মানুহজন সঁচাকৈ বহুত ভাল। কিয় ভাল মই কৈ আছোঁ, বজাৰলৈ গৈছোঁ বস্তু আনিব, অকণমান বস্তু আনিব, কিন্তু তেখেতে মোক কাপোৰ কিনিবৰ কাৰণে কৈছে, বস্তু কি লাগে এইটো লোৱা, সেইটো কচমেটিকৰ দোকানত যাতে এইটো লোৱা বুলি কৈ আছে। এইটো আনিছোঁ মই, স্প্ৰে হয় আৰু লগতে এইটো হেয়াৰ স্প্ৰে হয়, আৰু লগতে মোক কৈ আছে এইটো লোৱা সেইটো লোৱা। মোক একো নালাগে, কাৰণ আছে যিহেতু বস্তু, আৰু ভাবিছোঁ যে এইটো মাহতে বজাৰ কৰিম, কিন্তু আজি নহয়। আৰু লগতে এয়া সৰু নহয়, ডাঙৰ প্ৰিটি বেল্ট কিনি কেনে দিছে তেওঁ। এয়া তেওঁ চুজ কৰিছে, তেওঁ কিনি কেনে দিছে, খুব মৰম লাগিছে আৰু খুব ধুনীয়া হয়। তো তেওঁ এইবিলাক কিনি কেনে দিছে, মই এইবোৰ কিনা নাছিলোঁ। তেওঁ মানে মই বজাৰলৈ গ'লে মোক কাপোৰ কিনা, তুমি চেণ্ডেল কিনা, কচমেটিক বস্তু লোৱা, এনেকৈয়ে থাকে। তো এনেকুৱা হাজবেণ্ড ক'ত পাম। এনেই 7 বছৰ ধৰি আগৰ পৰা 7 বছৰ ধৰি প্ৰেম কৰি এনেই আমি বিয়া হোৱা নাই, এইকাৰণে হৈছিলোঁ চাগে। তো তেওঁ খুব ধুনীয়া হয় এইবোৰ ক্ষেত্ৰত, কেতিয়াও মানা নকৰে, নিজে মোক কৈ থাকে এইটো লোৱা সেইটো লোৱা। আৰু এইবিলাক লোৱাই দিনে চেলৱাৰ চাইছিলোঁ, কিন্তু মোৰ ভাল নালাগিল কাৰণে মই নল'লোঁ। তেখেতে মোক চেলৱাৰো কিনাব খুজিছিলে, মই নল'লোঁ। আৰু এতিয়া মই গা ধুম, মৰ্ণিং গা ধুইছিলোঁ বাৰু, এতিয়া আকৌ গা ধুম, কাৰণ মই ক'ৰবাত যোৱাৰ আগত এবাৰ গা ধুই ল'ম, তেতিয়াহ'লে ফ্ৰেছ লাগে। সেইকাৰণে এতিয়া গা ধুই ল'ম, কাপোৰ চাপোৰ ৰেডি কৰি ল'ম, তাৰপাছত গা ধুম। গা ধুই কেনে আমি একেবাৰে ওলাই মেলি গুচি যামগৈ। আৰু এতিয়া চাহ খাব নেকি? অ'কে, আমি একাপ চাহ খাম, খাই কেনে আমি ওলাই যামগৈ। আৰু এতিয়া মই আৰু বেছি কথা নকওঁ, মোৰ এইখিনি বস্তু হৈ গ'ল। এতিয়া মই ৰেডি হৈ ল'ম, আৰু তাৰপিছত একেবাৰে লগ পাই আছোঁ, ড্ৰেছ চেছ কৰি কেনে। তাৰপিছত আমি যেতিয়া যাম তেতিয়া লগ পাই আছোঁ আপোনালোকক। এইডাল হৈছে বেল্ট, মই ভাবিলোঁ পিন্ধি কেনে দেখুৱাই দিওঁ। এইডাল বেল্টডাল, এইডাল হৈছে বেছিকৈ পিছফালে মাৰি দিলোঁ নেকি। আৰু আমি এতিয়া আইচক্ৰীম খাই লওঁ, তাৰপিছত আমি আইচক্ৰীম খাই কেনে চাহ খাম। এডাল বেল্ট, আৰু নেক্সটডাল হৈছে এইডাল, খুব প্ৰিটি। আৰু প্ৰিটি এইটো কাৰণে, কাৰণ প্ৰাইচটো আছে বাৰু, সেইকাৰণে প্ৰিটি হয় বেছি। আৰু এতিয়া আইচক্ৰীমটো খাই লওঁ দেই। মই ৰেডি হৈ ল'লোঁ, আৰু এয়া বেংগলছ মই ৰেডি, আৰু টোপোলাটো লৈ লওঁ। এয়া মোদক কয় ন, মোদক আৰু তানাই চিপছ, আৰু মই ৰেডি হৈ লৈছোঁ। চেলৱাৰ পিন্ধি দেখাই দিয়া আকৌ এবাৰ। এয়া মই, আৰু এতিয়া ব'লা আমি যাওঁগৈ গণেশ চতুৰ্থী পূজা খাবলৈ ন। ব'লা, আমি আহি পালোঁ। এয়া তনয় খেলি
লাগিছে খুব ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছা ডেকোৰেশ্যন মোৰ হাজবেণ্ডে কৰিছে হাজবেণ্ডে কৰিছে ভাল লাগিছে বেদান্ত গোটেইখিনি কৰিছে ডিজাইন গোটেইখিনি বেদান্তৰ আইডিয়া আৰু আজি বেদান্ত দাও বহুত বেলেগ এটা ৰূপত এই ধুতি পিন্ধি লৈ কেনে পুৰা ন বেদান্ত দা গণেশ চতুৰ্থী উইচ কৰা আৰু আচ্ছা হ্যাপি কেন গণেশ চতুৰ্থী সকলোৱে এইবাৰ প্ৰথমবাৰ গৈছোঁ আচলতে আমি আৰু আগলৈ ইচ্ছা কৰি মানে সদায় কৰি থাকিব পাৰোঁ নিশ্চয় আমিও আহি থাকিম নিশ্চয় জুচ गणपति बाप्पा गणपति बाप्पा गणपति बाप्पा শ্ৰী খুব কষ্ট কৰি কেনে ৰেডি কৰি আছে এয়া প্ৰসাদ আমাৰ কাৰণে এয়া আমাৰ কাৰণে আৰু বেদান্ত দাই কষ্ট কৰি আছে মোক ক'লে হ'ল মই লৈ গ'লো হয় একো নাই এয়া সেৱা কৰিবৰ মানে মৌকা নাপায় মানুহে পাইছো তোমালোক মানে আশীৰ্বাদ ভগৱান আমাক পদধূলি দিব আহিছে আমাৰ কাৰণে ধন্য আমি জীৱন ধন্য তেওঁ বাপ্পাই কৃপা কৰক আমাক যে মাতিছা সেইকাৰণে খুব ভাল লাগিছে মই ফাৰ্ষ্ট টাইম এনেকৈ পূজা খাবলৈ আহি পাইছোঁ ফাৰ্ষ্ট টাইম আমাৰ এতিয়া পূজাও শেষ হৈ গ'ল খোৱা লোৱাও শেষ হৈ এতিয়া ঘৰলৈ যাম এতিয়া 9টাই বাজিবলৈ হ'ল আৰু এয়া পূজা বৌ আহিছে আৰু এই দৰ্শিল আজি ধুনীয়া কাপোৰ পিন্ধি আহিছে দৰ্শিলে ন বেটা কাম সৰু সৰু মৰম লগা বয় হয় নমো দি দিয়া নমো ধুনু ধুনু বেটা বুলি কোৱা ধুনীয়াকৈ ড্ৰেছ পিন্ধি আহিছে আৰু একদম দুষ্টামি নকৰে ন আৰু পূজা বৌ দাদাক আপোনালোকে দেখাই নাই এয়া দিগন্ত দাদা আৰু আমি নতুনকৈ দেখিছোঁ বহুত কম সময়ৰ ভিতৰতে বহুত ধুনীয়াকৈ মিলি গৈছোঁ সেইকাৰণে ভাল লাগে লগ পালে বহুত সময় কথা পতা যায় আৰু সময় কেনেকৈ যায় আমি গমেই নাপাওঁ কিন্তু এতিয়া 9টা বাজিছে দেৰি হৈ গৈছে তো আমি যামগৈ আৰু এতিয়া দৰ্শিলক আমি বাই বাই কৰিম বাই অঁ কিবা কৈছে বাই বুলি কৈছে সি তাৰ বাই ঠিক আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব আৰু এতিয়ালৈকে বাই বাই আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে